আজি আঘোণৰ 1 তাৰিখ মই বৰ্তমান গৈছোঁ জটকীয়া নাহৰ গাঁৱৰ এখন পথাৰত মোৰ পিছফালে দেখিছে ইয়াত দাৱনী ধান দাইছে আঘোণৰ পথাৰত তেওঁলোকে ধান দোৱাৰ দৃশ্য আপোনালোকক দেখাইছোঁ আমি পোনে পোনে যাব খুজিছোঁ দাৱনীসকলৰ মাজলৈ তেওঁলোকৰ মনৰ অনুভৱ জানিবৰ কাৰণে ইয়াত দেখিছে কিদৰে এখন পথাৰত ব্যস্ত হৈছে আঘোণৰ দাৱনীসকল হাতত কাঁচি লৈছে চিকমিকনি কাঁচিৰ চিকমিকনি পহৰত সোণগুটিৰ ধানৰ মাজত তেওঁলোকে ধান দাইছে কি ক'ব আঘোণৰ পথাৰত ধান দাইছে কেনেকুৱা অনুভৱ ভাল লাগিছে কিমান ধান দাইছে 2 বিঘা আপোনাৰ আমিও এনেকৈ সকলোৱে গোট খাই পেলাই এই জটকীয়া নামগাঁৱতে আমি আজি হাঁহিয়া বুলি লৈছোঁ ইয়াতে আমি মানে ধান দাইছোঁ এতিয়া ৰেবাব টেঙা খাই পেলাই ইয়াত চাহ তাহ খাই উঠি এতিয়া ধান দোৱা অন্তৰত আমি হাঁহে কোমোৰাই এসাঁজ খাম বুলি ভাবি তেওঁলোকে কৈছে যে হাঁহে কোমোৰাই এসাঁজ খাব আৰু মোৰ লগত আছে এগৰাকী দাৱনী কোনে গান গাব জানে আঘোণৰ পথাৰত গানৰ অবিহনে জানো আঘোণৰ পথাৰত আমেজ থাকে কোনে গাব গান কোনে গাব হয় গান আপোনালোকে দেখাইছে এগৰাকী দাৱনীয়ে গান গাব আঘোণৰ পথাৰতে ধানে নুদাই আছিলোঁ পাছলৈ নাচাবা ঘূৰি আঘোণৰ পথাৰত কাঁচি চিকমিকনি ৰাবাব টেঙা সুগন্ধ আৰু লগত যদি গান হয় আমেজে সুকীয়া মোৰ লগত আৰু এগৰাকী দাৱনী আছে কোনে কি আপোনালোকে কিমান ধান দাইছে ইয়াত কেইগৰাকী দাৱনী আমেজ কেনেকুৱা আনন্দ কেনেকুৱা কোনে ক'ব 20 গৰাকী 20 গৰাকী কিমান ধান দালে 2 বিঘা দাইছোঁ আৰু গধূলিলৈ হ'লে আৰু যাব লাগিব মোৰ লগত এগৰাকী বাইদেউ আছে নে নবৌ হয় আপোনাৰ নাম বাইদেউ আপোনাৰ নাম ক'ত ঘৰ ক'ত জটকীয়া নাহৰ গাঁৱতে হয় ধান কিমান দাইছে ধান এতিয়া 2 বিঘা সম্পূৰ্ণ হৈছে আৰু হয় আপোনালোকে দেখিলে পাইছে কিদৰে বিশাল পথাৰ এওঁলোকে ধান দাই আছে মূৰত জাপি লৈছে কোনোবাই নাই লৈ আনন্দত তেওঁলোকে মতলীয়া হৈ পৰিছে মূৰত জাপি লৈ তেওঁলোকে পখৰ ৰ'দত ইয়াত তেওঁলোকে ধান দাইছে আমি দেখাব খুজিম তেওঁলোকে ৰেবাব খোৱাৰ দৃশ্য আছে দুজনীমান দাৱনীক মই দেখিছোঁ তাত বহি ৰেবাব টেঙা চিকুনি আছে ৰেবাব টেঙা কেঁচা জলকীয়া আৰু কেঁচা কলপাতৰ জলকীয়া যি আনন্দ যি আমেজ তাক জানো কোনোবাই আঘোণৰ পথাৰত পাহৰিব পাৰে মোৰ লগত দুগৰাকী বাইদেউ আছে পোনে পোনে যাব খুজিম তেওঁলোকে এই ৰেবাব টেঙা গুচাই থকা দৃশ্য আপোনালোকৰ মাজত মোৰ সতীৰ্থ সাংবাদিক নানু কেমেৰাত বন্দী কৰা সমগ্ৰ দৃশ্য আপোনালোকৰ মাজত দেখাব খুজিম হয় কি আপোনালোকৰ ৰেবাব টেঙা গুচাইছে বাইদেউ কওক ৰেবাব টেঙা মানুহ ইমান ৰেবাব টেঙা কেইটা 5টা ৰেবাব টেঙা কাটিছিলোঁ মানুহ 15 গৰাকী তাৰপিছতে তেওঁলোকক আৰু বিটাই পেলাই দিম এতিয়া হয় দেখিছে আপোনালোকে কিদৰে দেখিছে ৰেবাব টেঙা তেওঁলোকে গুচাই লৈছে বীজ জলকীয়া ক'বলৈ গ'লে অসমীয়াত আমি ক'বলৈ গ'লে বীজ জলকীয়া ভোট জলকীয়া আৰু ইয়াত দেখিলে গৈছে কেঁচা জলকীয়া ইয়াত আপোনাক ৰেবাব টেঙা যি ফুটা দেখিবলৈ পাইছে সমগ্ৰ দৃশ্য কেঁচা কলপাতত ইয়াত বন্দী হৈ আছে সমগ্ৰ দৃশ্য বন্দী কৰিছে মোৰ সতীৰ্থ সাংবাদিক নানুৱে মোৰ পাছফালে ইয়াত তেওঁলোকে দেখাবলৈ গৈছে 2টি শিশু অবুজ শিশু তেওঁলোকে বহাই ৰাখিছে ইয়াত আনন্দত তেওঁলোকে কিছু ধান দাইছে তেওঁলোকৰ নিজৰ সন্তানক সেইদৰে প্ৰখৰ ৰ'দৰ পৰা পৰিত্ৰাণ দিবৰ বাবে এখন কাপোৰৰ তলত তেওঁলোকে বন্দী 2টি শিশুক বহাই ৰাখিছে তেওঁলোকে ধান দাই ইয়াত তেওঁলোকে ধানৰ ইয়াত জীৱনৰ যি আমাৰ অসমীয়া মানুহৰ গ্ৰাম্য মানুহৰ যি শ্ৰমজীৱী মানুহৰ আঘোণৰ লগত সংপৃক্ত হৈ পৰা তেজে ঘামে সংপৃক্ত হৈ থকা তেওঁলোকে ধান দাইছে আৰু নিজৰ সন্তানক এইদৰে তেওঁলোকে পথাৰৰ মাজত বহুৱাই ৰাখিছে আমি পোনে পোনে দেখাব খুজিম এগৰাকী বাইদেউক মাতিম কাৰ সন্তান কাৰ হয় কাৰ ল'ৰা কাৰ ছোৱালী হয় আমি দেখাব খুজিম সমগ্ৰ দৃশ্য হয় আপোনালোকৰ ল'ৰা আৰু দেখাব খুজিম মোক সতীৰ্থ সাংবাদিক নানুৱে দেখাব সমগ্ৰ দৃশ্য তোমাৰ নাম ভাইটি দীপ্ৰণ নাথ আৰু তোমাৰ নাম আৰাধ্যা দীপ্ৰণ তেওঁলোকৰ ইয়াৰ মাক আৰু তেওঁলোকৰ সন্তান তেওঁলোকৰ সন্তানক এই পথাৰৰ মাজত বহুৱাই ৰাখিছে পখৰ ৰ'দত আৰু তেওঁলোক ব্যস্ত হৈছে জীৱনৰ যি গ্ৰাম্য জীৱনৰ যি তেওঁলোকে সংপৃক্ত হৈ পৰিছে অসমীয়া মানুহৰ তেজে ঘামে প্ৰবাহিত শব্দ হৈছে আঘোণৰ মাজত তেওঁলোকে এইদৰে শ্ৰমজীৱী মানুহে অসমীয়া গ্ৰাম্য জীৱনৰ মহিলাসকলে তেওঁলোকৰ নিজৰ কৰ্ম তেওঁলোকে কৰি গৈছে আৰু আনন্দ হাঁহি ফূৰ্তিৰে অসমীয়া মানুহে আঘোণৰ সমগ্ৰ দৃশ্য তেওঁলোকে আমাৰ কেমেৰাত বন্দী হৈছে শাওনত সেউজীয়া কৰা হেঁপাহৰ পথাৰখন আজি আঘোণৰ দিনত তেনেকৈ সোণবৰণীয়া হৈ পৰিছে যি অসমীয়া মানুহৰ তেজে ঘামে মিহলি হৈ অসমীয়া মানুহৰ যি শ্ৰম যি অৰ্থনীতি শক্তিশালী কৰাত এইসকল বাইদেউ নবৌ খুৰী ভণ্টিয়ে যি অহোপুৰুষত্ব চেষ্টা কৰিছে তাক আমি শলাগিব লাগিব সমগ্ৰ অসমৰ ৰাইজৰ দৰ্শক ৰাইজৰ সন্মুখত আমি আজি উপস্থাপন কৰিছোঁ এখন সঁচা অৰ্থত সহজ সৰল প্ৰকৃত আঘোণৰ গ্ৰাম্য জীৱনৰ এখন ছবি।